হাই হেল্ল' দণ্ডৱত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। তো আপোনালোক সকলোৱে জানে যে মই চাকৰিৰ খবৰ লৈ আহোঁ। তো সেইবাবে আজি এটা খবৰ লৈ আহিছোঁ চাকৰিৰ। একদম সুবৰ্ণ সুযোগ আহি আছে চাকৰিৰ কাৰণে। কাৰণ আমি সকলোৱে জানো যে যিকোনো ইণ্টাৰভিউ আহিলে আমি ইণ্টাৰভিউ দিওঁ। মানে এতিয়া সকলোকে চাকৰি লাগে, চাকৰি এটা বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। কিন্তু এইটো কথা মনত ৰাখিব যে ইণ্টাৰভিউ সকলো দিলেই যে সকলোতে তুমি চিলেক্ট হ'বা সেইটো কোনো কথা নহয়। যেনেকুৱা কিছুমানে আছে অসম পুলিচ আহিলে যি জান লগাই দিয়ে কিন্তু এডিআৰই এনেই দিবলৈ যায়। মানে এনেকুৱা কিছুমান কথা আছে, ইণ্টাৰভিউ দিলেই যে হ'ব সেইটো নহয়। মানে কিছুমান ইণ্টাৰভিউ কিছুমানে ভালকৈ দিয়ে আৰু কিছুমানে এনেই দিয়ে। তো আপোনালোকৰ মাজৰ পৰা যদি কোনোবাই ডিফেন্সত যাব বিচাৰে, মানে পুলিচ, CRP, আৰ্মি, অগ্নিবীৰ, নেভি এইখিনি যাব বিচাৰে, মানে ডিফেন্সত যাব বিচাৰে, তাৰ কাৰণে এটা বহুত সুবৰ্ণ সুযোগ আহি আছে। এই সুযোগটো কোনেও নেহেৰুৱাব। তো আজিকালি জানে কিমান টাফ হৈ গৈছে কম্পিটিশ্যন। যেনেকুৱা পুলিচেই হওক, ইমান 4,000 পষ্ট আহিছে, যে যোৱা যিটো মানে ৰিজাল্ট অহা নাই এতিয়া ফাইনেল, 4,000 পষ্ট আহিছে, 12-13 লাখ এপ্লাই হৈছে, 12-13 লাখ ইণ্টাৰভিউ দিছে। মানে কিমান এটা টাফ কম্পিটিশ্যন। তো এইখিনি সকলোখিনি ফালৰ পৰা চালে এইবাৰ এটা সুবৰ্ণ সুযোগ আহি আছে SSC-GDত জব লোৱাৰ। মানে ডিফেন্সত এটা একদম মানে সুবৰ্ণ সুযোগ। কাৰণ এইবাৰে গল্ডেন চান্স গুচি গ'ল অলৰেডি, যে 53,000 পষ্ট আহিছে, আমাৰ অসমৰ কাৰণে 5,500 পষ্ট আহিছে। তো এইবাৰ এটা সুবৰ্ণ সুযোগ গুচি গ'ল। কিন্তু আকৌ এবাৰ আহি আছে 80-90 হাজাৰ পষ্ট আহি আছে টোটাল আমাৰ ভাৰতত। আমাৰ অসমতো মিনিমাম 8-9 হাজাৰ পষ্ট আহিব। সেইকাৰণে কৈছোঁ একদম গল্ডেন চান্স আহি আছে 2026-ত। যদি চাকৰি এটা ল'ব বিচাৰিছে ডিফেন্সত তেনেহ'লে আজিৰে পৰা প্ৰিপাৰেশ্যন কৰি দিয়া। কাৰণ মই এনেই কোৱা নাই, কিছুমান কাৰণৰ ওপৰত ভিত্তি কৰি কৈছোঁ যে 90,000 80,000 পষ্ট আহিব। তো এতিয়াৰে পৰা প্ৰিপাৰেশ্যন কৰি দিয়া। মই কিয় কৈছোঁ যে ইমান পষ্ট আহিব সেইখিনি কথা কৈ আছোঁ। তো আপোনালোকে সকলোৱে জানে যে আমাৰ পেহেলগ্ৰামত যিটো ঘটনা হৈ গৈছে, সেই ঘটনা যাতে আৰু কেতিয়াও নহয় তেনেকুৱা মানে এনে টুৰিষ্ট প্লেচত আমাৰ CRPFৰ ডিউটি পেলাব এতিয়া। মানে নৰ্মেল ঠাইখিনিত CRPFৰ ডিউটি দিব। তো সেইকাৰণে CRPFৰ আমাৰ ভৰ্তিটো বেছিকৈ লাগিব। আমাৰ CRPFত নতুনকৈ 20টা বেটেলিয়ন গঠন কৰিব। সেইকাৰণে CRPFৰ পষ্টটো বেছি আহিব। আৰু আমাৰ এনে প্ৰতি বছৰে 50,000 পষ্ট আহিয়ে আছে 2-3 বছৰৰ পৰা SSC-GDত। আৰু এইবাৰ আকৌ বেছিকৈ আহিব, 50,000টো আহিবই। আৰু তাৰ ওপৰঞ্চি আমাৰ CRPFত 20টা বেটেলিয়ন গঠন কৰিব। আৰু আমাৰ BSFত মানে আমাৰ BSFত পষ্ট লাগিব। BSFতো আমাৰ 16টা বেটেলিয়ন গঠন কৰিব। তো যদি এটা বেটেলিয়নত 1,000কৈ মানে পষ্ট ওলায় তেনেহ'লে 16,000 আৰু 20,000 38,000 পষ্ট এনেই ওলাব। আৰু 50,000 পষ্টটো আহিয়ে আছে। তো 80-90 হাজাৰ পষ্ট অভিয়াছলি আহিবই। হয়তো ফাৰ্ষ্ট টাইমত সকলোখিনি পষ্ট একেলগে নাহিব পাৰে। ফাৰ্ষ্ট টাইমত মিনিমাম 30-35 হাজাৰ আহিব পাৰে, তাৰপিছত আকৌ বঢ়াই দিব। তো SSC এইটো নিয়মে 3 বছৰৰ পৰা চায়ে আছোঁ। প্ৰথমবাৰ 26,000 আহিল, 48,000 কৰি দিল। তাৰপিছত এনেকৈ এইবাৰ আছিল 39,000, তাৰপিছত 53,000 কৰি দিল। মানে এইটো বাঢ়ে SSCত। আৰু BSFত আহিব, কাৰণ BSFত পষ্টটো বেছি অহাৰ কাৰণ আমাৰ বাংলাদেশৰ লগতো এতিয়া ভাল সম্পৰ্ক নাই, বিবাদ চলি আছে। আৰু পাকিস্তানৰ লগতে বিবাদে। আৰু BSFৰ কামেই হ'ল বৰ্ডাৰত থকা, সেইকাৰণে BSFৰ পষ্টটো বেছি আহিব। তো এইখিনি কথা বাদ দিয়া, মেইন কথা হ'ল যে আমাৰ হাজাৰ পষ্ট আহি আছে, 80-90 হাজাৰ পষ্ট আহি আছে। আমাৰ এইখিনিও বাদ দিয়া, অসমৰ কাৰণে মিনিমাম 9,000 পষ্ট আহিব। সেইকাৰণে এতিয়াৰে পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়া। আৰু আমাৰ এই এপ্লাইখিনি হ'ব অক্টোবৰ-নৱেম্বৰ মাহত আহি যাব। যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া একদম ভালকৈ গম পাবা। এই সকলোখিনি কথা একদম সঠিক কৈ আছোঁ। আৰু আজিৰে পৰা প্ৰিপাৰেশ্যন শুৰু কৰি দিয়া। একদম চিলেবাছৰ কথা ক'বলৈ গ'লে একোৱেই নাই। যদি একদম কোনোবাই বিগিনাৰ হয়, মানে একদম নতুন হয়, এইবাৰে প্ৰথম মানে আৰম্ভ কৰিব SSC-GDৰ পৰা, প্ৰথমবাৰ দিব, তাৰ কাৰণে কৈছোঁ একদম চিলেবাছ ইজি। ৰিজনিং 20টা আহিব, মেথ 20টা আহিব, GK 20টা আহিব, আৰু হিন্দী বা ইংলিছ 20টা। তো এতিয়া আকৌ ইজি হৈ গৈছে যোৱাবাৰৰ পৰা। মানে কি হৈছে, নিজৰ ভাষাত আমি SSC-GD দিব পাৰোঁ, অসমীয়া ভাষাত তুমি দিব পাৰিবা। আৰু যদি কোৱা যে মই এতিয়া কোনটো চেনেলৰ পৰা, আজিকালিতো চব অনলাইন হৈ গৈছে, যে কোনটো প্লেটফৰ্মৰ পৰা মই প্ৰিপাৰেশ্যন কৰিলে ভাল এটা নম্বৰ আনিব পাৰিম, মই নিজে ৰোজগাৰ উইথ অংকিতত মানে প্ৰিপাৰেশ্যন কৰিছোঁ। সেইবাবে ময়ো নিজে মানে হেৰি কৰিম যে আপোনালোকে পাৰিলে তাৰ পৰাই প্ৰিপাৰেশ্যন কৰিব, একদম ধুনীয়া হয়। আৰু যদি কোৰ্চ কিনিব নোৱাৰা তেনেহ'লে এনে ইউটিউবত
টপিক মাৰি মাৰি চালে একদম সেইটোৱেই বেষ্ট। মোৰ মতে মই ৰিকমেণ্ডেশ্যন কৰিম যে যদি আপোনালোকে একদম বিগিনাৰ হয়, একদম নতুন ষ্টুডেণ্ট হয়, তেনেহ'লে কোৰ্চ কিনা। আৰু যদি 2-3 বাৰ দিছা তেনেহ'লে কোৰ্চ কিনিবলৈ কোনো প্ৰয়োজন নাই। এনেই তুমি যিমান প্ৰেক্টিচ ছেট পাৰা প্ৰেক্টিচ ছেট লগাই দিয়া, এক্সাম তাতে উৰি যাব। মানে কি ক'ম আৰু, একদম ফালি দিব পাৰিবা। জাষ্ট অকল প্ৰেক্টিচ ছেট লগালে হৈ যাব যদি তুমি 2 এবাৰ এক্সাম দিছা। আৰু যদি একদম নতুন হয় তেনেহ'লে তুমি কোৰ্চ কিনা, একদম ভালকৈ বঢ়িয়াকৈ চিলেবাছ পাবা আৰু চিলেবাছ মতে তুমি পঢ়ি যোৱা, একদম ক্লিয়াৰ ভাৱত হৈ যাব। এইটো বাৰ বাৰ কৈছোঁ, যদি তুমি 2-3 বাৰ এক্সাম দিছা কোৰ্চ কিনিবলৈ নালাগে। তুমি এনেই ইউটিউবত চোৱা আৰু যিমান পাৰা য'তে পাৰা যি পাৰা প্ৰেক্টিচ ছেট লগাই দিয়া, এক্সাম গুচি যাব। তো এইখিনিয়ে আছিল এটা সৰু ভিডিঅ'। যদি ভাল লাগিছে ভিডিঅ'খন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো এইবাৰ এই সুযোগটো কোনেও নেহেৰুৱাব, একদম গল্ডেন চান্স আহি আছে। কাৰণ SSC-GDত প্ৰতি বছৰে গল্ডেন চান্সে আহে। আমাৰ অসমৰখিনি ইমান গুৰুত্ব নিদিয়ে, কিন্তু যোৱা 2-1 বছৰৰ পৰা পূৰা গুৰুত্ব দি আছে। এইবাৰে যেনেকুৱা আমাৰ ইয়াত যোৱাবাৰ চাকৰি পাইছিল এজন, ঠিক আছে। আমাৰ ইয়াত মই এবাৰ গেৰাণ্টি দিছোঁ মিনিমাম 10জন বা 8জন চাকৰি চিয়'ৰ পাব। কাৰণ ফিজিকেলত মিনিমাম 50জনৰ নাম আহিছে আমাৰ ইয়াত। আমাৰ যিখন ফিল্ডত মই প্ৰেক্টিছ কৰোঁ সেইখনত 50-60জনৰ নাম আহিছে SSC-GD ফিজিকেলত। তো 50-60জনৰ ভিতৰত 10-12জন পাব, এইটো 100% চিয়'ৰ। তো সেইটোৱেই আৰু। তো আপোনালোকে সকলোৱে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়া। সকলোকে বেষ্ট অফ লাক থাকিল 2026ৰ কাৰণে। আৰু এটা কথা, তো এই ভৰ্তিটো 10 পাছ লেভেলৰ হয়। আপোনালোকে যদি 10 পাছ কৰি ৰাখিছে, মেট্ৰিক পাছ কৰি ৰাখিছে, তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু বেলেগ ডকুমেণ্টৰ কথা ক'বলৈ গ'লে, ডকুমেণ্টৰ কথা পিছত পাতিবা। এতিয়া তুমি প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়া। যদি তুমি 10 পাছ হৈ আছা আৰু যদি বেছি কোৱালিফিকেশ্যন হৈ আছে, হায়াৰ ছেকেণ্ডেৰী, BA, BSc, BCom, কোনো প্ৰব্লেম নাই। তুমি 10 পাছ থাকিলেই হ'ল। বাকী তুমি যিমানে পঢ়া শুনা নকৰা কিয় সেইটো পিছত চাবা, কিন্তু 10 পাছ থাকিলে তুমি এই এপ্লাই কৰিব পাৰিবা। যদি 10 পাছ আছা, আজিৰে পৰা প্ৰিপাৰেশ্যন কৰি দিয়া। তোমাৰ ব্ৰেইন থাওক নাথাওক সেইটো ডাঙৰ কথা নহয়। তুমি মানে পঢ়া শুনাত কিমান মেধাৱী এইটো বাদ দিয়া। তুমি ইয়াত প্ৰিপাৰেশ্যন কৰিলে পাবা, নকৰিলে নাই। কাৰণ তুমি যিমানে, যদি তুমি মেট্ৰিকত 6টা লেটাৰ মাৰি থৈছা যে ইয়াত মই নপঢ়ি যাম, কিবা এটা কৰি আহিম, এইটো নহয়। কাৰণ ইয়াৰ মানে চিলেবাছটো বেলেগ। তুমি চিলেবাছ নাজানিলে কোনো কাম নাই। তুমি ইমান দিন যি পঢ়িলা, এতিয়া যদি প্ৰিপাৰেশ্যন SSC-GDৰ কৰা, তেতিয়াহে তুমি পাবা, নহ'লে নোৱাৰা। আৰু আজিকালি কি ভাবে সকলোৱে যে মই এনেই পঢ়ি থাকিম, যিকোনো এক্সাম ক্লিয়াৰ কৰিম, সেইটো নহয়। তুমি এক্সাম কোনটো ক্লিয়াৰ কৰিবা সেইটো টাৰ্গেট ল'ব লাগে। কাৰণ তুমি যিটো এক্সাম ক্লিয়াৰ কৰিবা তাৰ এটা বেলেগ চিলেবাছ থাকে। সকলোৰে বেলেগ বেলেগ চিলেবাছ থাকে। কাৰণ তুমি যদি অসম পুলিচৰ বাবে পঢ়ি আছা, তুমি অসমৰখিনি বেছিকৈ পঢ়িব লাগিব। এতিয়া তুমি যদি SSC-GDৰ কাৰণে পঢ়া, তুমি ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়াৰ বা বেছি বা মেথখিনি কঠিন মেথ পঢ়িব লাগিব। ৰিজনিং অলপ হাৰ্ড ৰিজনিং কৰিব লাগিব, সেইখিনি মানে। তো সকলোখিনি এক্সামৰ পেটাৰ্ণটো বেলেগ। সেইটোৱে আৰু প্ৰিপাৰেশ্যন কৰিব লাগিব। যি কৰা প্ৰিপাৰেশ্যন ভালকৈ কৰা। এদিন নহ'লে এদিন সফল হ'বা। কষ্ট কৰিলে বিঠাই নাযায়, সফল হ'বা। আৰু যদি তোমাৰ ভাগ্যত চাকৰি আছে, চাকৰিটো পাই যাবা।